নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোক সকলোলৈকে আৰু এই যেটো ভিডিও বনাম মই এতিয়া ভিডিওৰ জৰিয়তে আপোনালোকৰ যেটো DEE অৰ্থাৎ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনত মুঠ পোষ্ট ওলাইছিল 149 টা পোষ্ট ওলাইছিল আৰু এই পোষ্টবিলাক পিয়নৰ পোষ্ট হয় তাত অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব অনলি অসমৰ কাৰণে হয় ল'ৰা ছোৱালী সকলোৱে পাৰিব এপ্লাই কৰিব তাৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছিল মিনিমাম আপোনালোকৰ 8 পাছ বিচাৰিছিল তো আপোনালোকৰ যদি 8 পাস আছে তেতিয়া হলে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ 8 পাসৰ সাৰ্টিফিকেট নাই যদি আপোনালোকে মেট্ৰিক পাস হয় হাই সেকেন্ডাৰী পাস হয় বা গ্ৰেজুৱেট হয় তেতিয়া এপ্লাই কৰিব পাৰিব তো তাৰ কাৰণে আপোনালোকে SSLC সাৰ্টিফিকেট দিব পাৰিব ওপৰ হলে ঠিক আছে তো আৰু এই ভিডিওৰ জৰিয়তে আপোনালোকে সকলোখিনি জানিব আপোনালোকে মোবাইলতে এপ্লাই কৰিব পাৰিব 149 টা পিয়নৰ পদত তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ শেষলৈ চাব ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডসকলক ভিডিওটো শ্বেয়াৰ কৰি দিব তো আপোনালোকক মই এপ্লাই কৰা প্ৰসেছটো দেখুৱাৰ আগতে মই জনাই দিছো যে আপোনালোকক মই এডভাৰটাইজমেন্টটো থুলমুলকে জনাই দিছো এটো গ্ৰেড 3 হয় সৰি গ্ৰেড 4 হয় পিয়নৰ পোষ্ট হয় আপোনালোকে নিশ্চয় দেখা পাইছে 139 টা এফালে এটা আৰু এফালে 9 টা টোটাল হল গৈ 149 টা তাৰ এটো হয় আসলতে আপোনালোকৰ অসম গৱৰ্ণমেন্টৰ চাকৰি হয় তো ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে এডুকেশ্যন কোৱালিফিকেশ্যনটো ক্লাছ 8 পাস বিচাৰিছে হাউ টু এপ্লাই তো তাৰ কাৰণে আপোনালোকৰ 8 মাৰ্চৰ পৰা এপ্লাই চলিছে লাষ্ট ডেট হৈছে 30 মাৰ্চ তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব মই আপোনালোকৰ ভিডিওৰ জৰিয়তে সকলোখিনি জনাই দিম তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব ব্ৰাউজাৰত মই এটা লিংক দি দিম লিংকটো খুলি ল'ব তাৰ কাৰণে মই আপোনালোকৰ বয়সটো জনাই দিছো বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব আৰু OBC MOBC হলে আপোনালোকে 47 বছৰলৈকে এপ্লাই কৰিব পাৰিব ST SC হলে 49 বছৰলৈকে এপ্লাই কৰিব পাৰিব ঠিক আছে সো এতিয়া হক আমি পলম নকৈ ভিডিওটো আৰম্ভ কৰো মই আপোনালোকক ভিডিও ডেসক্ৰিপচনত এটা লিংক দিম অনলাইন এপ্লাই বুলি আৰু আপোনালোকে সেই লিংকটোত ক্লিক কৰাৰ লগে লগে এই পেজটোত আহি যাব আৰু এটো আপোনালোকে দেখা পাইছে অনলাইন এপ্লিকেশন সাবমিশন সিস্টেম পোষ্ট হৈছে আপোনালোকৰ গ্ৰেড 4 পিয়নৰ আৰু আপোনালোকে যেটো ওয়েবসাইটত আহিব এটোৱে আহি যাব আহি পিনি আপোনালোকে অলপ তললৈ আহিব ইয়াতে এডভাৰটাইজমেন্টটো চাই ল'ব পাৰিব নিজে তাৰ তলতে আছে সাইন আপ নিউ ইউজাৰ যদি আপোনালোক নতুন হয় নিউ ইউজাৰত আপোনালোকে ক্লিক কৰিব লাগিব তাৰ পিছত আকৌ আপোনালোকে বেক হৈ লগইন কৰিব লাগিব ঠিক আছে তো এতিয়া আমি প্ৰথমতে এপ্লাই কৰিম তো আমি নিউ ইউজাৰ ক্লিক কৰি দিম তথা সাইন আপ কৰিম আৰু আপোনালোকে যেতিয়া টিপি দিব নিউ ইউজাৰ তেতিয়া আপোনালোকৰ এই পেজটো আহি যাব এনেকুৱা এটা ইয়াতে আপোনালোকে দেখা পাব প্ৰথমতে আহিছে সাইন আপ ফৰ্ম ফাৰ্স্ট নেম ইয়াত আপোনালোকৰ নিজৰ নামটো দিব আৰু মিডল নেমত একো দিব নালাগে লাষ্ট নেম যেটো আছে তাত আপোনালোকৰ উপাধিটো দি দিব তাৰপিছত দিব ফাদাৰ নেম অৰ্থাৎ দেউতাৰ নাম তাৰপিছত দিব মাদাৰ নেম তাৰপিছত দিব ডেট অফ বাৰ্থ তাৰপিছত ইয়াত জেন্ডাৰটো সিলেক্ট কৰি দিব ল'ৰা ছোৱালী যি হয় তাৰপিছত ইয়াত আহিছে আপোনালোকৰ ৰিলিজন ইয়াত আপোনালোকে সিলেক্ট কৰি দিব আপোনালোকৰ বুদ্ধিজম হয় নে খ্ৰীষ্টিয়ানিটি হয় নে হিন্দুজম ইছলাম যি হয় আপোনালোকে সিলেক্ট কৰি দিব তাৰপিছত আহিলে নেশনালি তো হৈছে ইন্ডিয়া কাষ্টটো ইয়াত আপোনালোকে সিলেক্ট কৰি দিব OBC ST SC যি হয় তাৰপিছত ইয়াত সিলেক্ট কৰিব দিছে PWD পাৰ্টি হয় নেকি আপুনি পাৰসন উইথ ডিসেবিলিটি তো আপোনালোকে ইয়েস নো দিব তো মই নহয় তো মই নো দিছো তাৰপিছত আপোনালোকে নো হলে নো দিব একো কৰিব নালাগে তাৰপিছত আপোনালোকে লাহেকে সাবমিট বটনটোত ক্লিক কৰি দিব ইয়াত যেটো সাবমিট দেখিছে ইয়াত ক্লিক কৰি দিব তো এইখিনিতে এটা কথা আপোনালোকে মন দিব যেতিয়া আপোনালোকে সাবমিট বটনটোত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ এটা নতুনকে পেজ আহি যাব হেতু জাস্ট অকল দেখাব সাকসেস বুলি আৰু সাকসেস বুলি যেতিয়া দেখাব তাত আপোনালোকৰ এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ যাব আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰটো 7টা অংকৰ হ'ব আৰু হে আপোনালোকে যেটো 7টা সংখ্যাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ হেতু সম্পূৰ্ণৰূপে এখন কাগজত লিখি ৰাখিব আৰু তাৰে পাছৱৰ্ডটো হ'ব ডেট অফ বাৰ্থ তো আপোনালোকে যাতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো হেৰাই নাযায় তো আপোনালোকে ভালদৰে ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখি ল'ব লিখি পিনি তলতে লগইন বুলি আছে তাত আপোনালোকে ক্লিক কৰিলে লগইন কৰিব পাৰিব ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি আৰু ডেট অফ বাৰ্থটো দি পাছৱৰ্ড নাইবা আপোনালোকে আকৌ এই পেজটোত আহি পিনি ইয়াত যেটো আপোনালোকে দেখা পাইছে লগইন ৰেজিষ্ট্ৰেচন নো ডেট অফ বাৰ্থ ইয়াতো আপোনালোকে ক্লিক কৰি দিব ফাৰ্স্ট আপোনালোকে সাইন আপ কৰিব তাৰ পিছত তললৈ আহি আকৌ লগইনত ক্লিক কৰিব তো লগইনত ক্লিকত টিপি দিয়া লগে লগে আপোনালোকৰ এই পেজটো খুল খাই যাব ইয়াত আপোনালোকে দেখা পাইছে তো ইয়াতে আপোনালোকে যেটো 7টা অংকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ পালে হেতু ইয়াতে ভৰাই দিব সম্পূৰ্ণ আৰু ইয়াত আপোনালোকৰ নিজৰ যেটো ডেট অফ বাৰ্থ দিছিলে পাছৱৰ্ড এই ডেট অফ বাৰ্থটো ভৰাই দিব তাৰ পিছত ইয়াত আপোনালোকৰ এটো ইয়াত যেটো ক্যাপচা কোড আছে 4679 এনেকুৱা এটো সবৰে বেলেগ বেলেগ থাকিব হেতু আপোনালোকে এই ঘৰটোত ভৰাই দিব আৰু হেতু শুদ্ধ হ'ব লাগিব তাৰপিছত ইয়াত যেটো লগইন বটন দেখি পাইছে আপোনালোকে লগইনত টিপি দিব যেতিয়া আপোনালোকে লগইন কৰি দিব লগইন কৰাৰ পিছত এই পেজটো আহি যাব আপোনালোকে এই পেজটো জিজি আহিব ইয়াতে দেখা পাইছে ওপৰতে আপোনালোকৰ এপ্লিকেশন ইনফৰমেশনটো দি দিব মই হেতু দেখাই দিয়া নাই তাত আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ পালে আৰু আপোনালোকৰ নিজৰ নাম্বাৰ ডেট অফ বাৰ্থ হেতু ওপৰলে আছে আৰু মই তললৈ গুছি আহিছো তললৈ আহি পিনি আপোনালোকে এনেদৰে দেখা পাব তাত আছে পাৰ্সোনেল ইনফৰমেশন এড্ৰেছ এডুকেশ্যন ইনফৰমেশন তাৰ তলতে আছে ডকুমেন্ট আপলোড তাৰ তলতে আছে
প্ৰিভিউ এপ্লিকেশ্যন ফাইনেল ছাবমিট ঠিক আছে তো আপোনালোকে এতিয়া প্ৰথমতে কি কৰিব লাগিব 1 নম্বৰটো যাব লাগিব যিটো লিখা আছে পাৰ্সোনেল ইনফৰমেশ্যন ইয়াত আপোনালোকে লেখা দেখা পাইছে ইনকমপ্লিট তো আপোনালোকে ইয়াৰ যিটো সৰুকে টিক মাৰ্ক আছে নহয় ইয়াতে ক্লিক কৰি দিয়ক তো তাত যেতিয়া আপোনালোকে ক্লিক কৰি দিব পেন্সিলডালত তেতিয়া আপোনালোকৰ এই পেজটো আহি যাব এডুকেশ্যনেল ইনফৰমেশ্যন বুলি আহিব তাৰপিছত আপোনালোকে স্লাইড তললৈ আহিব আহি পেনি আপোনালোকে আৰ ইউ ডিবেট ফৰ এপ্লাইং এনি গভৰ্ণমেণ্ট পোষ্ট তো ইয়াত আপোনালোকে দি দিব নো দি দিব তো আপোনালোকে তাৰ তলত আহি যাব আৰ ইউ এ সাৰ্ভাৰ হোল্ডাৰ আপোনালোকে দিব নো দিব আপোনালোকে একো কাম কৰি থকা নাই বুলি দিব তাৰপিছত আহিব ফৰ সাৰ্ভিস হোল্ডাৰ হেভ ইউ ইনফৰ্ম হেড অফিচ তো আপোনালোকে নো বুলি দিছে গতিকে নো বুলি দিব আমি কোনো ধৰণৰ কাম কৰি থকা নাই তো গতিকে আপোনালোকে গোটেইকেইটা নো দিয়াটো বেছি ভাল হ'ব নো দিব প্ৰেজেন্ট এড্ৰেছ ইয়াত আপোনালোকে এটো দিবই লাগিব ইয়াত এটো ৰেড কালাৰ যেটো দিছে হেতু কম্পালসৰি হয় এড্ৰেছটো আপোনালোকে এনেকুৱা ধৰণে দিব ধৰিলো আপোনালোকৰ ডিস্ট্ৰিক্টৰ নাম ডিস্ট্ৰিক্ট বুলি ডিপেনি নিজৰ ডিস্ট্ৰিক্টটো দি দিব তাৰ সাইডতে পিএস বুলি দিব অৰ্থাৎ পুলিশ ষ্টেচন এনেকুৱা নামটো দিব তাৰ পিছত আকৌ আপোনালোকৰ পিন নাম্বাৰটো দি দিব তো এনেদৰে আপোনালোকে ঘৰটোৰ ভিতৰত যিমন যায় লিখি দিব এড্ৰেছ তাৰ পিছত আহিলে ভিলেজ টাউন সিটি আপোনালোকে দি দিব নিজৰ ভিলেজটো নাম দিব সাইডতে আপোনালোকৰ টাউনটো নাম দি দিব বা ডিস্ট্ৰিক্টৰ নাম পোষ্ট অফিসটোৰ নাম দিব ইয়াতে পুলিশ ষ্টেচনৰ নাম দিব কি হয় আপোনালোকৰ পুলিশ ষ্টেচনটো তাৰ পিছত ইয়াতে দিব পিন নাম্বাৰটো যি হয় আপোনালোকৰ পোষ্ট অফিসৰ তাৰ পিছত ইয়াতে ষ্টেট সিলেক্ট কৰি দিব আসাম সিলেক্ট কৰি দিব তাৰ পিছত ইয়াত আপোনালোকৰ নিজৰ যোনখিনি ডিস্ট্ৰিক্ট হয় নিজৰ ডিস্ট্ৰিক্টখিনি সিলেক্ট কৰি দিব ধৰিলো মই জুহাটৰ হয় জুহাট ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিছো তো তেনেকৈ আপোনালোকে নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ পিছত আহিলে পাৰ্মানেন্ট এড্ৰেছ তো যদি আপোনালোকৰ ওপৰৰ এড্ৰেছটো হেতি তলৰটো একে হ'ব এড্ৰেছ তেতিয়া হলে আপোনালোকে ইয়াত ক্লিক কৰি দিব ইয়াত যেটো সৰু ঘৰ আছে তাত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সেম এড্ৰেছ হৈ যাব ঠিক আছে তাৰ পিছত ইয়াত আপোনালোকে আকৌ লিখি দিব লাগিব যেটো আছে এইবিলাকত আপোনালোকে আকৌ লিখি দিব সেম আহি গৈছে জুহাট আহি গৈছে পিন কোড আহি গৈছে যোনকিটা নাই হয় আপোনালোকে ভৰাই দিব তাৰ পিছতে আহিলে ইম্পৰ্টেন্ট এডুকেশ্যন ইনফৰমেশ্যন তো ইয়াত আপোনালোকৰ পোষ্ট বিলাকত এপ্লাই কৰিবৰ কাৰণে 8 পাস বিচাৰিছে তো আপোনালোকৰ যদি 8 পাস সাৰ্টিফিকেট নাই তেতিয়া হলে মেট্ৰিক পাস তথা এছএছএলসি সাৰ্টিফিকেটৰ ইনফৰমেশ্যন কিনিয়াত ভৰাব লাগিব তো এতিয়া আহিলে নেম অফ দা এক্সামিনেশ্যন এটো ইয়াত আপোনালোকে দেখা পাইছে তাত ক্লিক কৰি দিব সিলেক্টত ইয়াত যদি আপোনালোকৰ 8 পাসৰ সাৰ্টিফিকেট আছে তেতিয়া হলে 8 পাসটো সিলেক্ট কৰিব যদি আপোনালোকৰ এছএছএলসি মেট্ৰিক তথা ওপৰৰ আছে তেতিয়া হলে ওপৰটো সিলেক্ট কৰিব মই এছএছএলসি টো অৰ ইকুইভ্যালেন্টটো সিলেক্ট কৰিলো তাৰ তলতে আহিছে নেম অফ দা ইনষ্টিটিউট আপোনালোকে দেখা পাইছে ঘৰটো তাতে আপোনালোকে কোন স্কুলৰ পৰা পাস কৰিছিলে মেট্ৰিক হেতু ভৰাই দিব সো এড্ৰেছ অফ দা ইনষ্টিটিউট ইয়াত এড্ৰেছটো নাম দি দিব ঠিক আছে ইয়াত আপোনালোকে ইনষ্টিটিউটৰ নাম দিব ইয়াতে এড্ৰেছটো ভৰাই দিব আৰু নেম অফ বোৰ্ড যেটো আপোনালোকৰ বোৰ্ড হয় বোৰ্ডটো নাম দি দিব সেকেন্ডাৰী অফ এডুকেশ্যন আসাম এনেকৈ কিবা দি দিব যি আছিল আপোনালোকৰ সাৰ্টিফিকেটটো লিখা থাকিব বোৰ্ডটোৰ নাম তাৰপিছত কোন চনত পাস কৰিছে ইয়াত লিখি দিব পাৰ্সেন্টেজটো ইয়াত দি দিব ভালদৰে তাৰপিছত সাবজেক্ট টেকেন ইয়াত আপোনালোকে গোটেইকিটা সাবজেক্ট দি দিব মেট্ৰিকত যোনকিটা সাবজেক্টত আপোনালোকে দিছিল ইলেক্টিভ সাবজেক্ট সকলোখিনি ইয়াত ভৰাই দিব ভৰাই পিনি আপোনালোকে কি কৰিব সেভ এণ্ড নেক্সট ইয়াত ক্লিক কৰি দিব আৰু আপোনালোকে যেতিয়া সেভ বটনটো ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ এনেকুৱা এটা পেজ আহি যাব ইয়াৰে আপোনালোকে 1 নম্বৰতে দেখা পাইছে পাৰ্সোনেল ইনফৰমেশ্যন এড্ৰেছ এণ্ড এডুকেশ্যন ইনফৰমেশ্যন এইখিনি আপোনালোকৰ সকলোখিনি তথ্য তাত সম্পূৰ্ণ হৈ গল গতিকে এই ৰাইট চিনটো দিছে এইখিনি আপোনালোকে কোনো পুৰাব নালাগে আৰু যদি আপোনালোকৰ ইমানতে বলে কিবা কাম আছে বেলেগ পিছত ফিলআপ কৰিম তেতিয়াও আপোনালোকে হোম পেজত গৈ লগইন কৰি পিছতো ফিলআপ কৰিব পাৰিব তলৰখিনি বা পিছৰখিনি তো আপোনালোকে লগালগ কৰো বুলি ভাবিলে লগালগ ফিলআপ কৰিব পাৰিব ঠিক আছে তো আপোনালোকৰ নিজৰ পাৰ্সোনেল ইনফৰমেশ্যন এড্ৰেছ আৰু এডুকেশ্যন সকলোখিনি হৈ গল তাৰ পিছতে 2 নম্বৰতে আহিলে ডকুমেন্ট আপলোড তো ইয়াৰ কাৰণে আপোনালোকে দেখা পাইছে ইয়াতে ইনকমপ্লিট হৈ আছে তাৰ কাৰণে আপোনালোকে যেটো ইয়াত পেন্সিলৰ সিম্বল দেখা পাইছে তাতে ক্লিক কৰি দিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই পেজটো খুল খাই যাব ইয়াতে আহিলে এতিয়া আপোনালোকৰ ইয়াত উল্লেখ কৰিছে সক অল ডকুমেন্ট টু বি আপলোড শুড বি লেছ দেন 256 অৰ্থাৎ সকলোবিলাক ডকুমেন্ট আপোনালোকৰ 256 KB ভিতৰত হ'ব লাগিব ইয়াৰ ওপৰত হলে আপোনালোকৰ নহব ঠিক আছে তো KB বিলাক কেনেদৰে মিলাব মই সকলোখিনি আপোনালোকৰ ভিডিওটো হেকত দেখাই দিম তাৰ পিছত এতিয়া আহিলে আপোনালোকৰ আপলোড ডকুমেন্ট ইয়াত যেটো ফাইল ৰেফাৰেন্স দিয়া আছে তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াত এতিয়া আপোনালোকে কি কৰিব লাগিব মন দিব ইয়াত প্ৰথমতে আপোনালোকে দিব লাগিব পাসপোৰ্ট ফটো আপোনালোকৰ নিজৰ ফটো ডাউনলোড কৰিব লাগিব তাৰ পিছত স্ক্যান কপি অফ সিগনেচাৰ যেটো আপোনালোকৰ সহি হয় প্ৰথমতে আপোনালোকে ফটো ডাউনলোড কৰিব তাৰ পিছত সিগনেচাৰ অৰ্থাৎ সহিটো ডাউনলোড কৰিব ঠিক আছে মই প্ৰথমতে ৰিসেন্ট পাসপোৰ্ট সাইজ ফটো ইয়াত সিলেক্ট কৰিলো তাৰ পিছত ইয়াত আপোনালোকে যেটো সিলেক্ট ফাইল লিখিছে
সিলেক্ট ফাইলত আপোনালোকে সোর্স ফাইলত ক্লিক কৰি পিনি আপোনালোকৰ যেটো ফটো আছে গ্যালাৰীত ফটোটো সিলেক্ট কৰি পিনি সাবমিটত ক্লিক কৰি দিব তাৰ পিছত আকৌ তললৈ আহি চাব ফাইলস আপলোড ইয়াত আপোনালোকক দেখা পাব ৰিসেন্ট পাসপোর্ট সাইজ ফটো ইয়াত আপোনালোকৰ ওলাই যাব বা ইয়াত আপলোড হল বুলি দেখাব তাৰ পিছতে আকৌ ওপৰলৈ আকৌ আপোনালোকে গুচি যাব গুচি গৈ আকৌ যেটো স্ক্যান কপি অফ সিগনেচাৰ ইয়াত ক্লিক কৰিব দুবাৰ আকৌ আপোনালোকে সেম যেটো আপোনালোকে সহি স্ক্যান কৰি থৈছে বা সহি মাৰি থৈছে 256 KB ভিতৰত হেতু আকৌ আপলোড কৰি সাবমিট কৰি দিব তো এতিয়া মন দিব যেতিয়া আপোনালোকে দুটা বস্তু আপলোড কৰিব ফটো আৰু সিগনেচাৰ তেতিয়া আপোনালোকৰ ইয়াত দেখা পাব সক ফাইল আপলোড দেন ভিউ অৰ্থাৎ আপোনালোকে ৰিসেন্ট পাসপোর্ট সাইজ ফটো ভিউ আৰু স্ক্যান কপি সিগনেচাৰ ভিউ ইয়াত আপোনালোকে দেখা পাব তাৰ পিছত স্লাইড তললৈ আপোনালোকে চাব ফাইল নট আপলোড তাৰমানে আপোনালোকৰ এতিয়া ডকুমেন্ট খিনি আপলোড কৰিব লাগিব ইয়াৰ পিছত তাৰ কাৰণে ক্লিক হিয়াৰ গো টু হোম পেজ ইয়াত আপোনালোকে যেটো হোম দেখা পাইছে নেক্সট ষ্টেপৰ কাৰণে আছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব তো আপোনালোকে তাত যেতিয়াই ক্লিক কৰিব ক্লিক কৰাৰ পিছত অকমান তললৈ গুচি আহিব আহি পেনি ইয়াত আপোনালোকে আকৌ দেখা পালে এতিয়া আমাৰ 1 নম্বৰটো প্ৰসেসটো ক্লিয়াৰ হ'ল ৰাইট সিন দেখালে 2 নম্বৰ প্ৰসেসটো ডকুমেন্ট আপলোডটো ক্লিয়াৰ হ'ল ৰাইট সিন দেখালে ঠিক আছে তো এতিয়া আপোনালোকৰ লাষ্ট থাকিলেগে 3 নম্বৰ প্ৰসেসটো ইয়াত দিছে প্ৰিভিউ এপ্লিকেশন এন্ড ফাইনেল সাবমিট তো আপোনালোকে ইয়াৰ এটো যেটো দেখা পাইছে ইয়াতে ক্লিক কৰি দিব আৰু আপোনালোকে যেতিয়া তাত ক্লিক কৰি দিব 3 নম্বৰ অপচনটোত তেতিয়া আপোনালোকৰ এটা এনেকুৱা ধৰণৰ পেজ আহি যাব ইয়াত আপোনালোকে দেখা পাব ক্যান্ডিডেট নেম ফাদাৰ নেম মাদাৰ নেম জেন্ডাৰ কাষ্ট এইবিলাক দেখা পাব ইয়াতে মই আপোনালোকৰ ঢাকি ৰাখিছো আৰু ইয়াতে আপোনালোকৰ সকলোখিনি ইনফৰমেশন আহি যাব ঠিক আছে তাৰ পিছত আপোনালোকে স্লাইড তললৈ গুচি যাব লাগিব ইয়াতে আপোনালোকৰ ফটো সিগনেচাৰ সম্পূৰ্ণ এপ্লিকেশন গুটেখিনি দেখা পাব তাৰ পিছত লাহে লাহে তললৈ আহি থাকিব আহি আপোনালোকে এতিয়া এটো দেখা পাব ইয়াতে দেখা পাইছে নেম অফ দা পজিশন গ্ৰেড 4 পিয়ন ঠিক আছে পিয়নৰ পোষ্ট হয় তাৰ তললৈ আহি আপোনালোকে এই ঘৰটো ৰাইট সিনটো দি দিব ইয়াতে আছে ডিক্লেৰেশন ইয়াত আপোনালোকে ৰাইট সিনটো টিপি দিব অৰ্থাৎ তেতিয়া ৰাইট সিন এটা হৈ যাব তাৰ পিছত ইয়াতে আহিছে আপোনালোকৰ সাবমিট ইওর ক্যান্ডিডেট ঠিক আছে তো আপোনালোকে হেউজিয়া এটো যেটো দেখিছে ইয়াতে টিপি দিব তো ইয়াত আপোনালোকে লাহেকে টিপি দিব সাবমিট ইওর ক্যান্ডিডেট তো ইয়াত আপোনালোকে এনেকুৱা এটা পেজ দেখা যাব আর ইউ শিওর টু ফাইনাল সাবমিশন অফ ইওর এপ্লিকেশন তো আপোনালোকে যদি কোনো ধৰণৰ খেলিমেলি নাই তেতিয়া হলে আপোনালোকে ইয়াত ওকে যেটো বটন দেখা পাইছে ওকে বটনটোত টিপি দিব তো যেতিয়া আপোনালোকে ওকে বটনটোত ক্লিক কৰি দিব আপোনালোকৰ এনেকুৱা এটা পেজ খুল খাব তাতে আপোনালোকৰ এপ্লিকেশন টু এপ্লিকেন্ট ইনফৰমেশন দেখাব অৰ্থাৎ আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনালোকৰ ক্যান্ডিডেট নাম্বাৰ ডেট অফ বাৰ্থ জেন্ডাৰ এইখিনি আপোনালোকৰ হোমফালে দেখাব তো মই ঢাকি ৰাখিছো আপোনালোকৰ সেইখিনি দেখা পাব ঠিক আছে তো আপোনালোকে স্লাইড তললৈ গুচি যাব তাৰপিছত তললৈ আপোনালোকে আহি পেনি ইয়াতে দেখা পাব আপোনালোকে এটা এপ্লিকেশন নম্বৰ পাব সকলোখিনি আপোনালোকে ভালদৰে নোট কৰি ৰাখিব যাতে কোনো ধৰণৰ হেৰাই নাযায় তাৰপিছত ইয়াতে আপোনালোকে একচনত দেখা পাব এটো নীলা হৈ আছে এংলছমেন্ট তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াৰ যেটো নীলা দেখা পাইছে একচনত তাতে ক্লিক তো যেতিয়া আপোনালোকে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এটা পিডিএফ ফাইল খুল খাই যাব তো আপোনালোকৰ সকলোখিনি কাম কমপ্লিট হৈ গল হেতু কাৰণে আপোনালোকৰ পিডিএফ ফাইলটো খুল খাই যাব ইয়াতে আপোনালোকে দেখা পাব অফিস অফ দা ডাইৰেক্টৰ এলিমেন্টাৰী এডুকেশন অৰ্থাৎ DEE আৰু ইয়াতে দেখা পাব গ্ৰেড 4 পিয়নৰ পোষ্ট হয় ৰেজিষ্ট্ৰেচন নাম্বাৰ এপ্লিকেশন এইখিনি সকলোখিনি পাব আপোনালোকৰ নিজৰ যিখিনি ফিল আপ কৰিছিল সকলোখিনি তথ্য পাব ফটো সিগনেচাৰ সকলোবিলাক পাব তো মই ঢাকি ৰাখিছো আপোনালোকৰ সকলোখিনি পাই যাব এতিয়া আপোনালোকে কি কৰিব লাগিব ৰেজিষ্ট্ৰেচন নাম্বাৰটো আৰু ডেট অফ বাৰ্থ এইখিনি টুকি ৰাখিব আৰু আপোনালোকে এইখন যিখন পিডিএফ ফাইল হয় পিডিএফ ফাইলখন ডাউনলোড কৰিব লাগিব আপোনালোকৰ মেমৰি তাৰ কাৰণে আপোনালোকে একেবাৰে হু সাইজৰ যেটো তিনটা ডট দেখা পাইছে মই দি দিছো হেইটো টিক মাৰ্কটো তো আপোনালোকে হে তিনটা ডটত ক্লিক কৰি দিব তিনটা ডটত ক্লিক কৰাৰ পিছত এটো যেটো অপচন দেখা পাইছে আপোনালোকে প্ৰিন্ট বুলি প্ৰিন্টত ক্লিক কৰি দিব তো যেতিয়া প্ৰিন্টত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ লোডিং হৈ পিনি লেটাৰটো এনেকুৱা ধৰণে হৈ যাব তো এতিয়া আপোনালোকে কি কৰিব মই জনাই দিছো এটো ৰাইট সাইজে সুকত যেটো পিডিএফ বুলি দেখা পাইছে এটো আপোনালোকে হে পিডিএফ টোত ক্লিক কৰি দিব লাহেকে আৰু যেতিয়া আপোনালোকে পিডিএফ টোত ক্লিক কৰি দিব ইয়াত আপোনালোকে হুদিব ইয়াত যেটো সুকত দেখা পাইছে সেভৰ হয় ইয়াত সেভটো এতিয়ালৈকে দেখুৱা নাই তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ইয়াৰ কিবা এটা ফাইল সোৰ্স কৰিব লাগিব ঠিক আছে আপোনালোকে কোড ডাউনলোড কৰিব তো ইয়াত আপোনালোকে এটো ডাউনলোড আছে আপোনালোকৰ কিবা আছে যতে ডাউনলোড কৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব ডাউনলোড কিবা এটা অপচন আপোনালোকে সিলেক্ট কৰিবেনি এটা ইয়া সেভ বটনটো আহি গল ইয়াত আপোনালোকে দেখা পাব যেটো একেবাৰে ৰাইট সাইডে সুকত সেভ বটন আছে তাত আপোনালোকে ক্লিক কৰি দিব এই জায়গাটোতে ওলাব এই জায়গাটোত তাত আপোনালোকে সেভ কৰি দিব তো যেতিয়া সেভ কৰি দিব আপোনালোকে সকলোখিনি ইনফৰমেশন পিডিএফ ফাইলটো ওলাই যাব আৰু পিডিএফ ফাইলটো পিছত আপোনালোকে কম্পিউটাৰ নেটৱৰ্ক এপত গৈ পেনি প্ৰিন্ট আউট কৰি উলিয়াই ল'ব পাৰিব আৰু মেইন ইম্পৰ্টেন্ট আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ পালে হে নাম্বাৰটো লগতে আপোনালোকৰ ডেট অফ বাৰ্থটো টুকি ৰাখিব ঠিক আছে তো এতিয়া মই আপোনালোকক জনাম যে ফটো আৰু সিগনেচাৰৰ
সাইজটো কেনেদৰে মিলাব তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ ভালদৰে চাব তো মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম তো যেটো আপোনালোকৰ সিগনেচাৰ আৰু ফটো মিলাব লাগিব এটো বহুতে জানে মিলাব কিন্তু মই যিসকলে নাজানে সেইসকলে ভালদৰে বুজাই দিম এই ভিডিওটোৰ জৰিয়তে তো আপোনালোকে কি কৰিব লাগিব গুগলৰ অৰ্থাৎ আপোনালোকৰ যেটো গুগল প্লে ষ্ট'ৰ আছে তাত গৈ আপোনালোকে সাৰ্চ কৰিব ফটো এণ্ড পিকচাৰ ৰিচাৰ্জাৰ তো আপোনালোকে যেটো লোগো দেখা পাইছে এই লোগোটোৰ এপছটো ইউজ কৰিব তেতিয়া সম্পূৰ্ণ ইজি হয় আৰু যদি আপোনালোকে প্লে ষ্ট'ৰ বিচাৰি নাপায় তেতিয়াহ'লে আপোনালোকক মই ভিডিও ডেসক্ৰিপচন লিংক এটা দি দিম ফটো আৰু সিগনেচাৰ ৰিচাৰ্জাৰ বুলি তো আপোনালোকে সেই লিংকটোত ক্লিক কৰি পিনি প্লে ষ্ট'ৰত আহি পিনি এই এপছটো ইনষ্টল কৰি ল'ব পাৰিব আৰু ইনষ্টল কৰি পিনি আপোনালোকে ওপেন কৰিব লাগিব তো ওপেন কৰি মই আপোনালোকক দেখাই দিছো তো এটো এতিয়া মই এপছটো ওপেন কৰি লৈছো আৰু এপছটো ওপেন কৰাৰ আগতে আপোনালোকক মই দুটা কাম কৰি ল'বলৈ কম এটা হৈছে আপোনালোকে নিজৰ সহিটো ফটো মাৰি ল'ব আৰু আপোনালোকৰ যেটো পাছপোৰ্ট সাইজৰ ফটো হয় ফটো মাৰি ল'ব ঠিক আছে ফটো দুটা মাৰি ল'ব মাৰি পিনি গ্যালাৰি ৰাখি ল'ব তাৰ পিছত আপোনালোকে এপছটো ওপেন কৰি একেবাৰে ওপৰত সিলেক্ট ফটো বুলি আছে তাতে আপোনালোকে ক্লিক কৰি দিব তো ক্লিক কৰি পিনি ইয়াতে আপোনালোকৰ যেটো গ্যালাৰি ওলাই যাব গ্যালাৰিত আপোনালোকৰ যেটো সহি আৰু ফটো আছে তাৰে এটা সিলেক্ট কৰিব তো মই ইয়াৰে প্ৰথম যেটো সলমান খানৰ ফটো আছে এটোকে মই সিলেক্ট কৰি দিছো তো আপোনালোকে ইয়াত দেখা পাইছে ফটোৰ সাইজটো ইয়াত ওলাই যাব ইয়াত আপোনালোকে ফটো সাইজটো দেখা পাইছে 21 KB এইবিলাক আপোনালোকে চাব নালাগে জাস্ট KB টো চালে হৈ যাব তো ফটোটো আপোনালোকে দেখা পাইছে 21 KB এটো মই এতিয়া আপোনালোকক চেঞ্জ কৰি দেখাইছো কিন্তু আমাৰ তাত ফটো আৰু সিগনেচাৰ কিমান বিচাৰিছে 256 KB ঠিক আছে 256 KB কৰিব লাগে মানে 256 KB ওপৰত হ'ব নালাগে তাৰ তলত হলেও হৈ যাব ঠিক আছে তো এতিয়া মই ৰিচাইজ কৰিবৰ কাৰণে কি কৰিম চাব ইয়াৰে যেটো ৰিচাইজ বটন আছে এটা আপোনালোকে দেখিছে ওপৰলে তাতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এনেকুৱা বিভিন্ন ধৰণৰ আছে আপোনালোকক সিলেক্ট কৰিবলৈ দিছে কাস্টম কৰিব দিছে কাস্টমত আপোনালোকে যি কৰে ইয়াত এটা আপোনাৰ দিছে 1600 মই দুটা 1600 টিপি দিছো টিপি দিয়া লগে লগে ৰানিং হৈছে ৰানিং হৈ ইয়াত আপোনালোকে দেখা পাইছে এই ফটোটো কিমান হৈ গল 205 হৈ গল আগতে কম আছিল এতিয়া 205 হৈ গল ঠিক আছে কিন্তু আমাক লাগে 256 ভিতৰত তো তেনেদৰে আপোনালোকে ফটো আৰু সিগনেচাৰ খিনি মিলাই ল'ব মই আৰু এটা কৰি দেখাইছো আপোনালোকক তো আগতে মই 1600 দিছিলো এতিয়া ধৰি লওক মই বেলেগ দিও 1280 দি দিছো তো 1280 দিলৰ কিমান হল মোৰ ফটো কেবিটো 150 হৈ গল ঠিক তেনেদৰে আপোনালোকে নিজৰ ফটোটো সিলেক্ট কৰিব আৰু সিগনেচাৰটো সিলেক্ট কৰি ইয়াত মিলাব মিলাই পিনি আপোনালোকে কি কৰিব সাইজটো ইয়াত হল নহয় হোৱাৰ পিছত আপোনালোকে তললৈ গুচি আহিব তললৈ গুচি আহি ৰিপ্লেস অৰিজিনাল ফটো ইয়াত আপোনালোকৰ যেটো মেমৰিত ফটো মাৰিছিলে সেই ফটোটো ৰিপ্লেস হৈ পিনি সেই 256 ৰ ভিতৰত গুচি যাব অৰ্থাৎ আপোনালোকে ইয়াত যেটো দেখা পাইছে 151 হেতু হৈ যাব ঠিক আছে যদি আপোনালোকৰ 4 MB আছিল তেতিয়া হলে ৰিপ্লেস কৰাৰ পিছত আপোনালোকৰ ইয়াত যেটো মিলালে হেতুৱে হৈ যাব ঠিক আছে তো এটোৱে হয় ফটো সাইজ মিলোৱাটো তো আপোনালোকে যদি বুজি পালে ভাল কথা নিশ্চয় বুজি পাব তো বন্ধু বান্ধৱীসকল মই আপোনালোকক এপ্লাই কৰা সকলোখিনি প্ৰসেছ বুজাই দিলো যদি আপোনালোকৰ ইয়াৰ পিছতো কিবা সুধিবলগীয়া থাকে বা ডাউট থাকে তেতিয়াহলে আপোনালোকে মোৰ ভিডিওৰ তলত কমেন্ট কৰিব মই জনাই দিম আৰু যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰিব লগতে আপোনালোকৰ যিমান ফ্ৰেন্ড আছে ফ্ৰেন্ডসকললৈ ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও পোষ্ট বিলাকত এপ্লাই কৰি থব পাৰে ঠিক আছে তো ল'ৰা-ছোৱালী সকলে এপ্লাই কৰি পাৰিব তো আপোনালোকে সকলোকে জনাই দিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশন আপোনালোকে সময়মতে পাই থাকিব তো এতিয়ালৈ ইমানে পুনৰ লগ পাম ধন্যবাদ